গুড আফটাৰনুন ষ্টুডেণ্টছ। তো আজি আমি আলোচনা কৰিম বৰ্গ আৰু বৰ্গমূল মানে কি স্কুৱেৰ আৰু স্কুৱেৰ ৰুট। তো তোমালোকে পাইছিলা যে বৰ্গ মানে কি হয়। বৰ্গ মানে কি হয়, যদি ছাপ'জ আমি এটা সংখ্যাক দুবাৰ পূৰণ কৰোঁ সেইটোক কোৱা হয় বৰ্গ বা সেইটোক কোৱা হয় স্কুৱেৰ বুলি। মানে ছাপ'জ যদি মই তোমালোকক দেখাব খোজোঁ যে ছাপ'জ 2, এতিয়া 2ৰ বৰ্গ কি? 2ৰ বৰ্গ কি? 2ৰ বৰ্গ হৈছে কি, যদি আমি 2ক দুবাৰ পূৰণ কৰোঁ আমি তেতিয়া পাওঁ 4। মানে এই 2ৰ বৰ্গ হৈছে কি 4। বুজি পাইছা? 2ৰ বৰ্গ হৈছে 4। বৰ্গ মানে হৈছে সেই সংখ্যাটোক যদি আমি দুবাৰ পূৰণ কৰোঁ তেতিয়া আমি বৰ্গ পাওঁ। ঠিক আছে, বুজি পাইছা? সকলোৱে বুজি পাইছা? বুজি পাইছা? অ'কে। তাৰপিছত আৰু এটা কথা আছে যে কথাটো হ'ল যে যদি 2ৰ বৰ্গ 4, 2ৰ বৰ্গ 4, কিন্তু 4ৰ বৰ্গমূল কি? 4ৰ বৰ্গমূল আকৌ হ'ব 2। মানে কি, যদি ছাপ'জ চোৱা 2ৰ বৰ্গ হৈছে 4, কিন্তু 4ৰ বৰ্গমূল, এতিয়া বৰ্গমূল ওলাবলৈ লাগিলে কি কৰিব লাগিব? স্কুৱেৰ ৰুট। সেইটোক এনেকৈ মানে তোমালোকৰ লিখা হয় স্কুৱেৰ ৰুট। তো যেতিয়া আমি ছাপ'জ আৰু এই স্কুৱেৰডাল যে আছে ইয়াৰ ভেলু এটা আছে, ইয়াৰ ভেলুটো হৈছে সদায় 1/2, মানে ইয়াৰ এটা 2 সোমাই থাকে। বুজি পাইছা? তো ইয়াৰ ভেলুটো হৈছে 1/2। তো সেইকাৰণে ছাপ'জ 4ক যদি আমি লিখোঁ, আমি লিখিব পাৰোঁ, যদি 4ৰ স্কুৱেৰ ৰুট ওলাব দিয়ে লিখিম আমি √4। এইটোক কোৱা হয় √4 বুলি, √4। তো যেতিয়া √4 বুলি কোৱা হয় তো এইটো আমি 4ক লিখিব পাৰোঁ 2 স্কুৱেৰ ইনটু, এই যেতিয়া স্কুৱেৰটো উঠি যাব তেতিয়া হ'ব কি, ই 1/2। এতিয়া তোমালোকে এটা নিয়ম পাইছিলা যে কি, ইন দ্য ল অফ ইণ্ডাইচেছত পাইছা, মানে কি সূচকৰ বিধিত পাইছা যে যদি একেটা ৰাশি এটা সংখ্যাৰ পাৱাৰত থাকে তাক আমি কাটিব পাৰোঁ। তো এই 2টো আৰু এই 2টো কাটিব পাৰোঁ। তো থাকিলে কি অকল 2, মানে 4ৰ বৰ্গমূল হৈছে 2। ঠিক আছে। এতিয়া তোমালোকে কথাটো হ'ল যে তোমালোকে বেছিক যিখিনি আছে চোৱা, এইখিনিতো বুজি পালা, এই নিয়মটো বুজি পালা কি কৈছে। যদি এই লাইনটো মষ্ট ইম্পৰ্টেণ্ট লাইন, ইয়াৰ পৰা ডাইৰেক্টলি এইটো ষ্টেটমেণ্টে উঠাই দিয়ে কেতিয়াবা পৰীক্ষাত, যে যদি এটা সংখ্যা n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি, মানে কেনেকৈ দিয়ে, ছাপ'জ যদি কয় যে যদি mৰ বৰ্গ n স্কুৱেৰ হয় তেতিয়াহ'লে nৰ বৰ্গমূল কিমান হ'ব, এনেকৈ কুৱেশ্যনটো দি দিয়ে কেতিয়াবা। বুজি পাইছা? তাৰপিছত চোৱা, সকলো বৰ্গ সংখ্যাৰ শেষতে এইকেইটা মান থাকে, 1, 0, 4, 5, 6 আৰু 9। ইয়াতকৈ বেলেগ একো নাথাকে, ফিক্স। বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যাক শূন্যহে থাকিব পাৰে। অ'কে, বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। অ'কে, মানে কি বুজি পাইছেনে? যদি এটা শূন্য থকা সংখ্যা, লাইক ধৰি লোৱা 10 বা 20 বা ছামথিং কিবা তেনেকৈ, 10, 20, 30, যদি তেনেকুৱা সংখ্যা এটাক আমি বৰ্গ যদি কৰোঁ তেতিয়া কি পাম? তেতিয়া পাম যে যেতিয়া তাৰ আমি বৰ্গ ওলাম
সেই বৰ্গ ওলাওঁতে কি হ'ব সদায় ইভেন নাম্বাৰ অফ জিৰ' থাকিব। যেনে চোৱা যদি আমি 10ক বৰ্গ কৰোঁ মানে কি 10 দুটা পূৰণ কৰিলোঁ মানে কি 10 পূৰণ 10 মানে কিমান 100। এতিয়া মানে কি হ'ল চোৱা ইভেন নাম্বাৰছ অফ জিৰ' থাকিব মানে কি যুগ্ম সংখ্যা জিৰ' থাকিব। যদি এটা জিৰ' থাকে বৰ্গ কৰিলে সি কেইটা হৈ যাব সদায় দুটা হৈ যাব। যদি যদি তেনেকৈ আমি 100ক মানে তোমাৰ 100ৰ বৰ্গ ওলাওঁ আমি পাম 100000। সদায় ইভেন নাম্বাৰ অফ জিৰ' থাকিব। বুজি পালা? অ'কে, এইটো বুজিলোঁ। বৰ্গমূল বৰ্গৰ বিপৰীত এইটো বুজালোঁ। এইটো চোৱা প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে, এটা ধনাত্মক আনটো ঋণাত্মক। মানে কি এভৰি স্কুৱেৰ নাম্বাৰ হেজ টু ৰুটছ, ওৱান পজিটিভ এণ্ড ওৱান নিগেটিভ। এক্সাম্পল 49 হেজ টু ৰুটছ, +7 এণ্ড -7। কোনো সংখ্যা ধনাত্মক বৰ্গৰ এইটো প্ৰতীকেৰে নিৰ্দেশ কৰা হয়। অ'কে, কিন্তু কি নিগেটিভটোক কনচিডাৰ নকৰে, তো সেইটো কাৰণে পজিটিভটোৱে ব্যৱহাৰ কৰা হয়। বুজি পাইছা? আৰু এটা কথা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট যে এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত মানে চোৱা যদি ছাপ'জ 2 স্কুৱেৰ আৰু 3 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে মানে কিমানটা নেচাৰেল নাম্বাৰ থাকে, আমি তাক ওলাব লাগিলে কি কৰিব লাগিব 2n পূৰণ কৰিব লাগিব। 2 × n, তো nটো কিমান এইটো এই প্ৰথমটো তো কিমান হ'ব 2 × 2 = 4। এতিয়া আমি যদি প্ৰুভ কৰোঁ যে 4 আছেনে নাই অৰিজিনেলি, চোৱা এইটো মানে হৈছে 4, এইটো মানে হৈছে কিমান 9, তো কি থাকিব 5 6 7 8 হয় কাৰেক্ট। বুজি পাইছা? অ'কে ঠিক আছে। এতিয়া কথাটো হ'ল যে 1ৰ পৰা 10লৈকে যিখিনি বৰ্গ সেইখিনি জানিলে তোমালোকৰ বহুত ভাল। ছাপ'জ 1 স্কুৱেৰটো জানাই 1, 2 স্কুৱেৰ জানা 4, 3 স্কুৱেৰ জানা 9, 4 স্কুৱেৰ 16, 5 স্কুৱেৰ 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81 and 10 স্কুৱেৰ = 100। এইখিনি মনত ৰাখিলে এটলিষ্ট তোমালোকৰ বহুতখিনি কামত দিব। ঠিক আছে, বুজি পাইছা? এতিয়া আমি আৰম্ভ কৰিম অনুশীলনী R.2। আৰম্ভ কৰিম। তো চোৱা সুধিছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? সুধিছে যে ইউনিট প্লেচত কি থাকিব? চোৱা যেতিয়া আমি 2ক বৰ্গ কৰোঁ, চোৱা 2ক যেতিয়া বৰ্গ কৰোঁ সদায় ইউনিট প্লেচত কি থাকে আমাৰ 4 থাকে। তো এইটো কি হ'ব ইউনিট প্লেচত কি হ'ব ইয়াতে থাকিব 4 থাকিব। 9ৰ হ'লে কি হ'ব 9 9 কিমান 9 9 কিমান 81, তো কি থাকিব অনলি 1 থাকিব। ঠিক আছে, বুজি পাইছা? এই 1 আৰু 2টো মই কৈ দিলোঁ, তোমালোকে 3 আৰু 4টো হোমৱৰ্ক কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। ঠিক আছে।
অ'কে। তাৰপিছত কৈছে যে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? কিহৰ কাৰণে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নহয়? এতিয়া চোৱা, মই তোমালোকক এটা এক্সাম্পল দি দিছোঁ। ছাপ'জ এইটো এটা সংখ্যা আছে 12। তোমালোকক যদি কয় 12 হ'লে নহ'ব, 12 হ'লে নহ'ব, ৰ'বা। ছাপ'জ এইটোৱে যে 490। এতিয়া তোমালোকক যদি কয় যে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়, কিয় নহয়? এতিয়া চোৱা, তোমালোকে মন কৰিলে দেখা পাবা যে কি এই যোনটো 490 আছে সেইটোক আমি এনেকৈ লিখিব পাৰোঁনে? 49 × 10। এতিয়া 49ৰ বৰ্গমূলটো জানা তোমালোকে চবে 7। কিন্তু চোৱা, কথাটো হ'ল যে ইয়াত অকল 10 আছে, তো 10ৰ বৰ্গমূল আমি একো নাপাওঁ, হয়নে? তো 10ৰ লগত যদি আৰু এটা যদি আমি এক্সট্ৰা 10 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে তাৰ বৰ্গমূল হ'ব কিমান? 10। তো এই সংখ্যাটোৰ লগত মানে আৰু যদি এটা 10 পূৰণ কৰি দিওঁ, তেতিয়াহ'লে এই গোটেই সংখ্যাটো বৰ্গমূল আমি ওলাব পাৰিম। ঠিক আছে, বুজি পাইছা? ঠিক তেনেদৰে এইটো চোৱা, 640 আছে। 640 মানে কিমান? চোৱা, 64 × 10। তো 64ত কিমান? 8 আহে। এইটো অকল 10 আছে, তো অকল 10 থাকিলে আমি তাৰ স্কুৱেৰ ৰুট ওলাব নোৱাৰোঁ। তো ইয়াৰ লগত যদি আৰু এটা আমি 10 পূৰণ কৰি দিওঁ, তেতিয়া আমাৰ স্কুৱেৰ ৰুট ওলাবলৈ ইজি হ'ব। তো কিয় নোৱাৰোঁ? কাৰণ এইটো যদি আমি পেয়াৰ কৰোঁ, মানে যদি আমি যোৰা বনাওঁ, তোমালোকে লিখিব পাৰা যে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয়, কাৰণ যেতিয়া ইয়াৰ উৎপাদক ওলোৱা হয় তেতিয়া 10 এটা অকলে থাকি যায় আৰু যিটোৰ বৰ্গমূল আমি ওলাব নোৱাৰোঁ। যদি সেই 10টোৰ লগত আৰু এটা 10 পূৰণ কৰা যায়, তেতিয়া গোটেই সংখ্যাটোৰ বৰ্গমূল আমি ওলাব পাৰোঁ, আৰু সেইটো কাৰণে এই 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয়। ঠিক আছে, ঠিক আছে, ঠিক আছে, বুজি পাইছা? অ'কে, তোমালোকে এইকেইটা কৰিবা, বাকীকেইটা এইটো কিয় নহয়, এইটো কিয় নহয়, এইটো কিয় নহয়, তাৰপিছত মোক কমেণ্ট ছেকশ্যনত কৈ দিবা। এইটো কুৱেশ্যন চোৱা, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান ওলোৱা? বৰ্গ ওলাব দিছে, জাষ্ট মাল্টিপ্লাই কৰিলে হ'ল। কিন্তু বৰ্গ ওলোৱা টেকনিক এটা মই দেখাই দিছোঁ, চাবা। যদি কোনোবা এটা সংখ্যাৰ শেষত 5 থাকে আৰু আমি তাক বৰ্গ ওলাব লাগে, ছাপ'জ 25ৰ বৰ্গ ওলাব লাগে, তেনেকৈ হ'ব। এতিয়া যদি ইয়াৰ আমি বৰ্গ ওলাব লাগে, আমি কি কৰিম? আমি কৰিম কি? প্ৰথমতে এই 5টোৰ বৰ্গ ওলাম 25। 5 × 5 = 25, চবে জানে। এতিয়া 2ৰ আগৰ সংখ্যাটো কি? মানে 2ৰ পিছত কি পাম? ছাপ'জ এইটো 2, এইটো আগত, এইটো পিছত। তো 2ৰ আগত কি আহিব? 3 আহিব। তো সেই দুটা পূৰণ কৰি দিম, আৰু যিটো সংখ্যা হ'ব সেই সংখ্যাটোৱে হ'ব 25ৰ বৰ্গ। ঠিক আছে, এইটো তোমালোকে লিখি ল'ব পাৰা যে বৰ্গ সংখ্যা, যেতিয়া এটা সংখ্যা বৰ্গ ওলাব পাৰোঁ যেতিয়া সেই সংখ্যাটো 5ৰে শেষ হয়, সেনেকৈ লিখি কিনে এই ট্ৰিকটো লিখি ল'ব পাৰা। ঠিক আছে, আৰু যদি 5 নহয়, যদি বেলেগ হয়, ছাপ'জ বেলেগ হ'ল, ছাপ'জ 17ই হ'ল, 17ৰ বৰ্গ ওলাব দিছে আমাক, বৰ্গ মানে এইটো। এতিয়া এনেকুৱা ক্ষেত্ৰত কি কৰিবা চাবা, প্ৰথম কাম কৰিবা কি? যোনটো 7 আছে, 7টোক বৰ্গ কৰিবা, কিমান হ'ল? 49 হ'ল।
তাৰপিছত এই 1টোক বৰ্গ কৰিবা কিমান হ'ব 0 1 হ'ব ঠিক আছে বুজি পাইছা তাৰপিছত কি কৰিবা তাৰ নেক্সট ষ্টেপ কি কৰিবা হাতৰ এই যোনটো 1 আছে 1ৰ লগত 7 পূৰণ কৰিবা 7 1 গুণ 7 7 দুগুণ কিমান হ'ব 14 হ'ল মানে ইয়াৰ ভেলুটো হ'ল 14 সেই 14টো একঘৰ এৰি কেনে ইয়াত লিখিবা তো কিমান হ'ল 289 এতিয়া তোমালোকে চাব পাৰা যে 17 স্কুৱেৰৰ ভেলু হৈছে 289 বুজি পাইছা অ'কে তোমালোকে এই বাকী থকা কোৱেশ্যনকেইটা কৰিবা গোটেইকেইটা এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গ কৰা এটা মৌলিক উৎপাদন পদ্ধতি মানে কি জানানে সাপোজ মই তোমাক এটা এক্সাম্পল দেখাই দিছোঁ যে সাপোজ মই তোমালোকক দেখাই দিছোঁ সাপোজ 625 5ৰে কাটা 5 1 গুণ 5 12 হ'ল 5 দুগুণ 10 2 থাকিলে 5 5 গুণ 25 ঠিক আছে 5ৰে কাটা 5 দুগুণ 10 5 5 গুণ 25 5ৰে 5 বাৰ মানে কি চোৱা 625 মানে আমি লিখিব পাৰোঁ যে 5 into 5 into 5 into 5 এতিয়া এই দুটাক এটাকে লিখিব পাৰি 5 স্কুৱেৰ এইটোক লিখিব পাৰি 5 স্কুৱেৰ তো এই 5 স্কুৱেৰৰ পৰা এটা আহিব 5 আৰু এইটো আহিব 5 মানে কিমান হ'ল আল্টিমেটলি 25 তো 625 বৰ্গমূল হৈছে 25 এনেকৈ কৰিবা ঠিক আছে বুজি পাইছা অ'কে তো তোমালোকে এইকেইটা কৰিবা বাকীকেইটা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা যে নেক্সট কুৱেশ্যনটো কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব তো আটাইতকৈ কি সংখ্যা পূৰণ কৰিব লাগিব যে চ' ডেট এইটো এটা পূৰ্ণ বৰ্গ হয় এইটো কুৱেশ্যন আৰু এই কুৱেশ্যনটো একে চিমিলাৰ ঠিক আছে তলৰ প্ৰতিটো সংখ্যাই আটাইতকৈ সৰু কি সংখ্যাটো হৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব এতিয়া চোৱা এইটো ছাপ'জ পূৰ্ণ বৰ্গ নহয় ইয়াক কিৰে হৰণ কৰিব লাগিব চ' ডেট এই সংখ্যাটো এই গোটেই সংখ্যাটো কি হয় পূৰ্ণ বৰ্গ হৈ যায় ঠিক আছে তো এইটো তোমালোকে কেনেকৈ কৰিবা এইটো কৰা বহুত টেকনিক আছে সাপোজ চাবা মই দেখাই দিছোঁ যে 468 সাপোজ 468 এইটো কিহেৰে হৰণ কৰিব লাগিব চ' ডেট এই সংখ্যাটো কি হয় পূৰ্ণ বৰ্গ হৈ যায় এতিয়া কথাটো হ'ল যে 468 ডিভাইডেড বাই যদি 2 কৰা আমি যদি ডিভাইড কৰি চাওঁ চাবা 468 দুইবাৰ তিনিবাৰ চাৰিবাৰ এবাৰ 107 divided by 13
তো চোৱা এইটো কি লিখিব পাৰোঁ যে 2 স্কুৱেৰ 3 স্কুৱেৰ ইনটু 13 তো এই সংখ্যাটো এইটো সংখ্যা মানে ইয়াৰ এইকেইটা হৈছে ইয়াৰ উৎপাদক তো এই সংখ্যাটোৰ লগত কিহেৰে ডিভাইড কৰিবা এই সংখ্যাটো চ' ডেট এই গোটেই সংখ্যাটো এটা পূৰ্ণবৰ্গ হৈ যায় কিহেৰে ডিভাইড কৰিবা যদি ইয়াক আমি 13ৰে ডিভাইড কৰি দিওঁ 13 ডিভাইড কৰি দিওঁ তো এই 13 কাটি গ'ল তো কি থাকিলে 2 স্কুৱেৰ 3 স্কুৱেৰ তো এই গোটেই সংখ্যাটো কি হ'ল তেতিয়া পূৰ্ণবৰ্গ হৈ যাব কিন্তু এতিয়া মানে এই সংখ্যাটো পূৰ্ণবৰ্গ নহয় আৰু সেইটো কাৰণে নহয় 468 ঠিক আছে বুজি পাইছানে এনেকৈ কৰিব পাৰা সৰি বুজি পালা এইটো তোমালোকে হোমৱৰ্ক কৰিবাচোন 7 নম্বৰটো এইটো চোৱা 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল মানে find the number which is divided find the square number which is divided by 4 9 and 10 তো প্ৰথমতে ইয়াতে আমি এলচিএমটো উলাই লম এলচিএমটো কিমান 4 9 আৰু 10 ৰ এলচিএমটো কিমান তেতিয়া 4টা সংখ্যাৰে যদি তুমি 4টা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে কি 1000 ঠিক আছে এতিয়া 1000ৰ পৰা যদি ইহঁতৰ এলচিএমটো আমি বিয়োগ কৰি দিওঁ যদি আমি ইহঁতৰ এলচিএমটো বিয়োগ কৰি দিওঁ ইহঁতৰ এলচিএমটো কিমান ওলাইছে 4 9 আৰু 10 10 আৰু 18 180 এইটো 180 না এইটো হ'ব যেতিয়া 9 গুণ 18 যেতিয়া আমি 180 মাইনাস কৰিম আমি পাম 820 এতিয়া কথাটো হ'ল যে এইট 20 টো পূৰ্ণবৰ্গ নহয় হয় না এইটো কেনেকৈ ওলাবা মই নেক্সট ক্লাছত বুজাই দিম বাৰু এইটো আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা ন এইটো জানানে এইটো আৰু এইটো যে মই যে ইমানটো দেখাই দিলোঁ তোমালোকক ছুটি হৰণ কৰি কেনে
ছুটিহৰণ কৰি কেনে সেইটো একে পদ্ধতি ছুটিহৰণ। এতিয়া চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। ছাপোজ কিহৰ কৰিবা, ছাপোজ এইটো কৰা 1225.25। এতিয়া চোৱা যেতিয়া দুটাৰ পিছত দশমিক থাকে আমি কি লিখোঁ 100, তাৰ পিছত থাকিলে 10। এতিয়া চোৱা এইটো 12 আছে, এতিয়া এইটো মুখতে কৰিব পাৰা, ইয়াতে 5 আছে মানে অবভিয়াছলি ইয়াতে 5 হ'বই। এইটো 12 আছে মানে কি হ'ব 3 হ'ব অবভিয়াছলি, কাৰণ যেতিয়া আমি ছাপোজ 35 স্কুৱেৰ কৰি এইটো 25 হ'ব, 3 আগৰ সংখ্যাটো 4, তো এইটো 12 হ'ব। তাৰপিছত ডিভাইডেড বাই কি হ'ব এইটো 10 হ'ব, কাৰণ যে কৈছিলোঁ যে শূন্য থাকিলে সদায় যুগ্ম সংখ্যা মানে শূন্য হয়, যদি এটা থাকে দুটা হয়, দুটা থাকিলে 4টা থকা মানে শূন্য হ'ব। তো এইটো হ'ব এনচাৰ 3.5। বুজি পালা? তো তেনেকৈ সেইকেইটা কৰিবা, বাকীকেইটা ঠিক আছে। এতিয়া চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। তুমি ডাইৰেক্ট অপশ্যনটো চাইয়ে ক'ব পাৰিবা, চোৱা এইটো যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, এইটো যুগ্ম সংখ্যা, তো এইটো হ'ব অবভিয়াছলি, তো এইটো হ'ব অযুগ্ম সংখ্যাৰ বৰ্গ। তাৰপিছত চোৱা তলৰ কোনটো সংখ্যাৰ একক স্থানত 1 থাকিব। 4 কিমান হ'ব, 4 4 গুণ 16 মানে 6 হয়, 8 7 গুণ 64 মানে 4 হয়, এইটো 0 হ'ব, তো 9 9 গুণ 81, তো 1 থাকে, তো কোনটো হ'ব এনচাৰ অপশ্যন 1। বুজি পাইছা? এইটো চোৱা 18 স্কুৱেৰ এণ্ড 19 স্কুৱেৰৰ মাজত কিমানটা সংখ্যা থাকিব, তো কি কৈছিলোঁ 18 × 2 কৰিব লাগে, কিমান হ'ব 36, তো কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। ঠিক আছে, তোমালোকে এইটো কৰিবা আৰু এইটো কৰিবা, এই দুটা হোমৱৰ্ক কৰি কেনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। ফাৰ্ষ্ট আমি নেক্সট ক্লাছত পঢ়িম কিউব আৰু কিউব ৰুট। ঠিক আছে, সেইখিনি বুজি পালোঁ। এই অকল কোনটো থাকিলে ডাউটটো থাকিলে ন, যে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ, অ'কে ডাইৰেক্ট পাৰিমচোন। চোৱা মই কৈ দিছোঁ, 4 9 আৰু কিমান আছিলে কি আছে 4 9 আৰু 10। প্ৰথম কাম কৰা যে ইহঁতৰ আমি এলচিএম ওলাম, 2ৰে কৰা, 2 2 4, 4 8 আছিল নে 9 আছিল, চৰি কিমান আছিলে 4 9 আৰু 10, তো মানে এলচিএম কিমান হ'ব চোৱা 5 2 9 আৰু 2, কিমান হ'ল 10 29। বাট এই সংখ্যাটো পূৰ্ণবৰ্গ হয় নেকি, নহয়। তো ইয়াৰ কি চোৱা গুণিতক চোৱা 18 2 34, সেইটো হয় নেকি পূৰ্ণবৰ্গ, নহয়, এইটোও নহয়। তাৰপিছত
800 3 গুণ কিমান 18 3 যা 540 এইটো পূৰ্ণবৰ্গ হয় নেকি নহয় 720 টো 4 গ'লে 720 তেতিয়াহ'লে কথাটো হ'ল কি যে এই যিটো তোমাৰ 18 গুণ 34 360 নহয় হা 360 পূৰ্ণবৰ্গ নহয় 360 পূৰ্ণবৰ্গ নহয় কিন্তু যদি আমি ইয়াৰ লগত এটা 10 পূৰণ কৰি দিওঁ ই কিন্তু পূৰ্ণবৰ্গ হৈ যাব হৈ যাব আৰু 10 পূৰণ কৰি দিলে আৰু 10 পূৰণ কৰি দিলে এই সংখ্যাটো গোটেই 4 9 আৰু 5 আৰু 10 গোটেইকেইটাৰে হৰণ যাব ঠিক আছে তো মোৰ হিচাপত 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গটো হৈছে 3600 ঠিক আছে বুজি পাইছা তো আমি আকৌ নেক্সট ক্লাছত লগ পাম আজিলৈ ইমানে থেংক ইউ